الذي لا إله إلا هو الملك القدوس السلام المؤمن المهيمن कहो नानक सब फिर बड़े आई को नाम जाने मेरा बोले सतनाम श्री वाहिगुरु जिन्हें ताप निवारण हारा दुख हंता सुख राज ताप विजुन्ना गोला के तेहदर मतमत अस्तगफिरुल्लाह इन्नल्लाह गफूरुर रहीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यसिफून वसलाम अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन आमीन या हबीब जैसा कुछ जाए एक बहादुर सिमरिया कामा नदियाले ताई सब थाई मना जी सहाय दसवें बादशाह साहिब श्री गुरु जय जुबिंदा मोर कोनो জাতি নাই मोर कोनो ধর্ম নাই মই মুক্ত মই কাঞ্চনজঙ্ঘা জয় জুবিন্দা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি একমাহ হৈছে গতিকে তেখেতে এটা কথাই কৈছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই গতিকে সেই যি একতাৰ যি বাৰ্তা দিছিলে সেই বাৰ্তা অক্ষুণ্ণ ৰাখি আজি আমি একমাহ হোৱাৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ বিভিন্ন ধৰ্মাৱলম্বীৰ ধৰ্মগুৰুসকলক আমি ইয়াত আনি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমি তেখেতৰ এই যি বাৰ্তা আছিলে এই বাৰ্তা অক্ষুণ্ণ ৰাখি আমি আমচু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যাতে মিলা প্ৰীতিৰ মাজেৰে তেখেতে যিখন অসম বিচাৰিছিলে শান্তিৰ অসম সেই শান্তিৰ অসমখনক আমি উন্নতিৰ শিখৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমিও বদ্ধপৰিকৰ আৰু সমান্তৰালভাৱে তেখেতৰ যি হত্যাৰ অভিযোগ উঠিছে গতিকে আমিও আজিৰ এই অনুষ্ঠানৰ জৰিয়তে দাবী জনাম অতি কম সময়ৰ ভিতৰতে এই হত্যাৰ লগত জড়িত থকা যিসকল অভিযুক্ত আছে কঠোৰ শাস্তি দিব লাগে যাতে এনেধৰণৰ এজন প্ৰাণৰ শিল্পী যিজন বিশ্ববিখ্যাত হৈ পৰিছে এই ধৰণৰ শিল্পীৰ লগত এনেধৰণৰ ভৱিষ্যতত যাতে কোনো এজন লোকে এনেধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰে তাৰ বাবে আমি চৰকাৰকো দাবী জনাইছোঁ অতি শীঘ্ৰে কঠোৰ শাস্তি দিব লাগে আৰু তেখেত য'তেই আছে শান্তিত থাকক তাৰে আমি কামনা কৰিছোঁ চাওক আজি শতিকাৰ মহানায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ প্ৰায় 30 দিন সম্পূৰ্ণ হ'ল আৰু সেই সম্পৰ্কে আমচু উজাই জিলা সমিতিয়ে মুৰাজাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু এই অনুষ্ঠানত আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আমাৰ মানে নামঘৰীয়াসকল আমাৰ শিখ মানে ধৰ্মগুৰুসকলে আহি তেখেতসকলে নিজ নিজ ধৰ্ম হিচাপে জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ বাবে তেখেতসকলে প্ৰাৰ্থনা কৰে আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ আৰু আমি এইটোৱে কামনা কৰোঁ যাতে ঈশ্বৰে তেখেতৰ আত্মাক সদ্গতি প্ৰদান কৰক আৰু তেখেতৰ আদৰ্শ যাতে আমি সকলোৱে নিজৰ জীৱনত আনি এক মানে বৰ অসম গঢ়াৰ মানে সংকল্প গ্ৰহণ কৰোঁ আৰু সেইমতে আমি আগবাঢ়ি যাব লাগিব যদি জুবিন দাক আৱেগৰে নহয় তেখেতক মানে বাস্তৱতেৰে তেখেতৰ মানে নীতি আদৰ্শক আমি জীয়াই ৰাখি এখন বৰ অসম মানে গঢ়াৰ সংকল্প গ্ৰহণ কৰোঁ আজি देखकर ऐसा लगता है कि लोगों ने उनको भगवान बना दिया तो मैं ऊपर वाले से ही दुआ करूँगा कि उनको अपने चरणों में निवास बख्शिश करें और साथ ही उनसे ये प्रेरणा हम सबको लेनी है कि जुबिंदा ने जिस तरह कहा था कि मेरा कोई धर्म नहीं है मेरी कोई जाति नहीं है तो मुक्त हूँ और ठीक उसी तरह ही हमने भी ये मानना चाहिए कि इंसान का एक ही धर्म है वो मानवता अगर हमारे अंदर इंसानियत जिंदा है वो सबसे बड़ा धर्म है सो मैं आप सबसे भी यही निवेदन करूँगा कि हम सबको भी अपने मन में यही रखना चाहिए कि हम सब एक हैं मानव जाति एक है किसी प्रकार का भेदभाव नहीं होना चाहिए सो मैं दोबारा आप सबसे कहता हूँ कि जुबिंदा जिंदाबाद বৰ দুখিত আমি বৰ দুখ লাগিছে আমি সঁচাই আমি এজন মানে ভগৱানক হেৰুৱালোঁ সেই ভগৱান হৈছে আমাৰ জুবিনদাৰ কথাবিলাক বহুত মনত পৰে সদায় তেখেতৰ যিবিলাক গানে আমাক আপ্লুত কৰিছে তেখেতৰ সৃষ্টিয়ে আমাক মানে আপ্লুত কৰিছে যিখিনি তেখেতলোকৰ অৱদান সঁচা আমি তেখেতক ভগৱান স্বৰূপ হিচাপে জ্ঞান কৰোঁ আৰু এটা কথাই আমি আপোনালোকৰ থ্ৰুদি জানিব বিচাৰোঁ যে আমাক জুবিনদাৰ বিচাৰ লাগে
জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। জয় জুবিন দা।